ছেফ নৰ্থ ইষ্ট 2025 এয়া হ'ল ছিজন 3। এই অনুষ্ঠানটো মোৰ খুবেই প্ৰিয়, কাৰণ ইয়াত বহুতবিলাক পৰম্পৰাগত অসমীয়া লগতে পৰম্পৰাগত জনজাতীয় খাদ্য প্ৰণালীৰ বিষয়ে জানিবলৈ পোৱা যায়, লগতে ইয়াৰ সোৱাদ ল'বলৈ পাওঁ। এইবাৰ অনুষ্ঠান অলপ ব্যতিক্ৰম ধৰ্মী আছিল, যিহেতু প্ৰাণৰ শিল্পী, মৰমৰ শিল্পী জুবিন দাক সুঁৱৰি বিভিন্নজনে, হয়তো কোনোবাজনে জুবিন দাৰ প্ৰিয় খাদ্য প্ৰস্তুত কৰি আনিছিল আৰু কোনোবাজনে জুবিন দাৰ ন্যায়ৰ কাৰণে ইয়াতে মাত মাতি বিভিন্ন ধৰণে উপস্থাপন কৰা দেখাবলৈ পোৱা গৈছিল। আহকচোন আজি এই অনুষ্ঠানটোৰ মাজলৈ আগবাঢ়ি যাওঁ। থাকিলেও হাঁহি থাকিব লাগিব আৰু আছে আমাক চাই আছে জানো, মোৰতো নিয়ৰ টোপালটো দেখিলেও তেওঁলৈ মনত পৰে। তেতিয়া ইমান অনুভৱ কৰা নাছিলোঁ। এতিয়া মানে প্ৰত্যেকটো কথা তেওঁ কোৱা, প্ৰত্যেকটো তেওঁ ভৰিখন হাতখন যে চুবলৈ নাপাম আৰু তেওঁ কথাকেইটা যে শুনিবলৈ নাপাম আৰু সেই কথাবোৰ বহুত আঘাত মানে পিন্ধি আছে মনত। পৰিৱেশ আৰু মানসিকতা বৰ্তমান সাংঘাতিক খঙত আছোঁ, আৰু সেই 19 তাৰিখে যিটো ঘাঁ অন্তৰত লাগিছিলে প্ৰত্যেকজন খিলঞ্জীয়া থলগিৰি ৰাইজৰ, এইকাৰণে খঙত আছোঁ। আচলতে এচাম অসমীয়াই খুব ঘনে ঘনে আচলতে তাতে নিমখ ছটিয়াই আছে। আৰু অনুষ্ঠানটোৰ আৰম্ভণিতে আমাৰ অসমবাসীৰ সকলোৱে মৰমৰ দুজন শিল্পী জুবিন দা আৰু ভূপেন হাজৰিকাক শ্ৰদ্ধাৰে কৰা হৈছে। মন আৰু আকাশ পোহৰ হৈ থাকিলেই আমি সকলোৱে নিজকে সুখী বুলি কওঁ। আজি এই অনুষ্ঠানটো বন্তি প্ৰজ্বলনৰ সময়ছোৱাত সকলোৱে এটাই কামনা কৰোঁ, কাষলৈ আদৰিছোঁ তেওঁলোককো। বিচাৰক মণ্ডলীক এইখিনিলৈ অকণমান আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু বন্তি প্ৰজ্বলনৰ পিছতে আমি সকলোৱে মিলি জুবিন দাৰ মায়াবিনী গীতটো সকলোৱে এবাৰ গাইছিলোঁ। হয়তো আমি সদায় তেখেতক এনেকৈয়ে মনত পেলাই থাকিব লাগিব। আপোনালোকে কিন্তু জুবিন দাৰ ন্যায়ৰ কাৰণে মাত মাতি থাকিবলৈ ছ'চিয়েল মিডিয়াত জাষ্টিছ ফৰ জুবিন দাক লিখিবলৈ নাপাহৰিব। জয় জুবিন দা, জয় অসম। মিতালী কলিতা ডাঙৰীয়ানীক আদৰণি জনাইছোঁ। এইবাৰ অতুল শংকৰ ডাঙৰীয়াক দিব খুজিছে সন্মান, মৰম, আদৰ ছেফ নৰ্থ ইষ্টৰ তৰফৰ পৰা এটা ধুনীয়া সময়। অতুল শংকৰ ডাঙৰীয়া খুব ধুনীয়া পাকঘৰত ব্যৱহাৰ হ'বলগীয়া সামগ্ৰী আৰু স্পনচৰ সকলো যি বিজ্ঞাপন সহযোগী আছে তেওঁলোকো আমাৰ মাজত উপস্থিত আছে। কিছু সময়ৰ পাছত আমি তেওঁলোককো পৰিচয় কৰাই দিম আপোনালোকৰ মাজত। এয়া খুব আশাৰ এটা অনুষ্ঠান, ডিবি পাকঘৰৰ ছেফ নৰ্থ ইষ্ট 2025। এয়া ছিজন 3 প্ৰথম বৰ্ষৰ পৰাই আমি ইয়াতেই যিসকল সহযোগী আছোঁ। আৰু এয়া হ'ল আজি বিজয়ী প্ৰতিযোগীসকলৰ কাৰণে সজাই ৰখা পুৰস্কাৰ হ'ব। আৰু আহক এতিয়া আমি আজিৰ প্ৰতিযোগিতাখনৰ মাজলৈ আগবাঢ়ি যাওঁ। আজিৰ প্ৰতিযোগিতাখনত কোন জয়ী হ'ব বিজয়ী হ'ব পিছৰ কথা, কিন্তু ইয়াত বিভিন্ন ধৰণৰ খাদ্য প্ৰণালী আছে, তাকে দেখাম। আহক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আজি মই কলডিল আৰু লোকেল মুৰ্গীৰ মাংস বনাই আনিছোঁ আৰু কলডিলৰ এটা ষ্টাৰ্টাৰ বনাইছোঁ। আপোনাৰ নামটো? মোৰ জ্যোতি কলিতা আৰু জাগিদৰ পৰা আহিছোঁ। ডিছটো আপুনি দেখাব কি কি আছে? হয়, এইটো মোৰ মেইন ডিছ, কলডিলৰ লগত লোকেল মুৰ্গী মাংস, আৰু এইটো এটা চালাড হয়, মানে লোকেল চিকেনৰে। আলু পিটিকা, এইটো কলডিলৰ বৰ মানে ষ্টাৰ্টাৰ হিচাপে আনিছোঁ। আৰু এইটো টোপোলা ভাত, আৰু এইটো মই চুইট ডিছত বনাইছোঁ মুঠিয়া লাড়ু মানে আগতে আইতাহঁতে বনাইছিলে। মোৰ নাম তাৰা দেৱী। মই বৰ্ষা সম্প্ৰদায়ৰ পাৰম্পৰিক খাদ্য লৈ আহিছোঁ। বৰ্ষা সম্প্ৰদায় যিহেতু আগতে বেছিভাগটো পাহাৰতে বসবাস কৰিছিলে,
সেইকাৰণে তাত পাহাৰৰ অঞ্চলত ধান নহৈছিলে তেতিয়া তেখেতসকলে মাকৈ আৰু ৰাগীৰ পৰা বনোৱা এইটো খাইছিলে তাৰমানে মেইন খাদ্য এইটো হয় মাকৈৰ ভাত মাকৈৰ পৰা বনোৱা ভাত হয় আৰু এইটো হ'ল এইটো ৰাগীৰ পৰা বনোৱা এইটো আচলতে আমি কওঁ এইটো ঢিৰো বুলি কওঁ পদৰ ঢিৰো ইয়াক আচলতে খায় এইটো তোমাৰ কলা দাইলৰ লগত আৰু মাংসৰ লগতো খায় আৰু এইটো হয় তোমাৰ ভাঙৰ গুটিৰ চাটনি হয় এইটো আৰু এইটো বিলাহী এইটো তিমুৰ দি কিনে বনোৱা এনে চেজৱান চিট বুলি কোৱা হয় নহয় তাত সেইটো দি কিনে বনোৱা হৈছে বিলাহীৰ চাটনিটো আৰু এইটো হ'ল বাঁহৰ গাজৰ আচাৰ তামাৰ আচাৰ বুলি কয় এইটোৰ চালাড হ'ল আৰু এইটো মাংসটো এইটো মাংসত একদম পানী দিয়া হোৱা নাই আৰু নহৰু পিঁয়াজ আদা এইবোৰ যোনটো মানে এইটো মাংসটো মানে প্ৰিজাৰ্ভ কৰিবৰ কাৰণে যাতে মাংসখিনি আগৰ দিনত যিহেতু ফ্ৰিজ নাছিলে ফ্ৰিজ নাথাকাৰ কাৰণে প্ৰিজাৰ্ভ কৰিবৰ কাৰণে 15-20 দিনলৈ এনেকৈ বনাই ৰাখিলে মাংসটো বেয়া নহয় ইয়াত পিঁয়াজ নহৰু একো নাই তেনেকৈ বনোৱা হয় এইটো মাংস হ'বলৈ কমেও 2 ঘণ্টাৰ পৰা 3 ঘণ্টা লাগে সময় এইটো ইয়াক কোৱা হয় পক্কু বুলি এইটো মানে নেপালী সম্প্ৰদায় খায় নেপালী সম্প্ৰদায় গোৰ্খা সম্প্ৰদায়ৰে হয় আৰু ভাঙৰ যিটো চাটনি মানে প্ৰচেছটো কি কেনেকৈ বনায় মানে আচ্ছা এইটো চিক্ৰেট হয় এইটো আপোনাৰ চিক্ৰেট হয় হয় আজি চিক্ৰেটটো খুলিম ভাঙৰ গুটিৰ চাটনি এইটো আগতে মানে অলপ ফ্ৰাই কৰি ল'ব লাগে ফ্ৰাই কৰি লৈ কিনে তাত অকণমান শুকান জলকীয়াও ফ্ৰাই কৰি ল'লোঁ তাৰপিছত আকৌ আচলতে এইটো পিচনাত পিচিলে বেছি ভাল আজিকালি তথাপি মিক্সি ইউজ কৰা হয় ভাঙৰ গুটিটো হয় আৰু তাৰপিছত তাক অকণমান ধনিয়া আৰু নিমখ অকণমান টেঙা দি কিনে তেনেকুৱা বনোৱা হৈছে নধৰে একো নধৰে আৰু আপোনাৰ চুইট ডিছত কি আছে চুইট ডিছত মোৰ এইটো আছে ফিৰনি হয় ফিৰনি উত্তৰ ভাৰত আৰু এইটো কাশ্মীৰ আৰু পাঞ্জাৱ আৰু এইটো মানে দিল্লীত এইটো বহুতকৈ খোৱা হয় এইটো বস্তু ফিৰনি তাৰ এইটো ট্ৰেডিশ্যনেল ডেজাৰ্ট হয় এইটো মেইনলি মোগলসকলৰ দ্বাৰা আহিছিল যেতিয়া মোগল আহিছিলে তাৰপিছত আমাৰ ইয়াত এইটো পপুলাৰ হৈছিল ফিৰনি হয় ঠিক আছে থেংক ইউ অল দ্য বেষ্ট অ'কে থেংক ইউ নমস্কাৰ মোৰ নাম মনোজ কুমাৰ দলে মই খানাপাৰাৰ পৰা আহিছোঁ মোৰ ডিছখিনি ইয়াতে দেখুৱাইছোঁ মিলাদ চিকেন লোকেল চিকেন মিলাদৰ লগত আৰু ঔটেঙা আৰু টেঙা মাছ আমাৰ মাছৰ টেঙা তাৰপিছত ইয়াত নৰসিংহ আৰু ভেদাইলতা আৰু শিঙি মাছ লগত অকণমান বাঁহগাজ মানে যিটো বেম্বো চুট অকণমান মিক্স কৰি দিছোঁ যাতে মানে ফ্লেভাৰটো যাতে অকণমান টেঙামৰীয়া হয় সেইটো দিয়া হৈছে এইটো ৰঙালাও আলু ভাজি আৰু দৈ কচু ভাজি এইটো মানে যিটো আমাৰ ঠাৰি কচু বুলি যিটো কওঁ সেইটো দৈ কচু ভাজি আৰু এইটো হ'ল চিয়া চিডটোত ইয়াত তাৰমানে কি কৰা যায় এইটো বহুত ভাল বস্তু ইয়াত আমাৰ 3বিধ ফ্ৰুইট মিক্স কৰি লগতে মৌ অকণমান আৰু মিল্ক মেড মিক্স কৰি পিনি এইটো খোৱা যায় এইটো বনাই দিয়া হৈছে নমস্কাৰ মোৰ নাম বৰষা ভৰালী মই কুমাৰপাৰা নিবাসী কুমাৰপাৰাৰ পৰা আহিছোঁ আজি মই থলুৱাত আনিছোঁ বুঢ়া বৰালি পকা তেতেলী আৰু লগতে আছে মোৰ ভাত আছে শেৱালি ফুলৰ খাৰ আছে সৰু মাছেদি কাৱৈ মাছ দি আলু পিটিকা কচু পিটিকা তাৰপিছত গৰৈ মাছৰ চাটনি তাৰপিছত সৰু মাছৰ এইটো পাতত দিয়াটো আছে লগতে শেৱালি ফুলৰ বৰা আৰু লাই শাকৰ চাটনি আৰু এইফালে মোৰ চুইট ডিছত আছে এইটো হৈছে কচুৰ এটা ডিজাৰ্ট বনাইছোঁ মান কচু দি ডিজাৰ্ট বনাইছোঁ আৰু লগত 2টা চচ দিছোঁ এটা হৈছে আপোনাৰ আমাৰ থলুৱা দেই গোটেইখিনি থলুৱা দিয়ে বনাইছোঁ এটা ডিজাৰ্ট হৈছে নাৰিকলৰ মানে চচ আৰু এটা চচ হৈছে মিঠৈ এইটো কি হয় এইটো এই কচুৰ যিটো হালোৱা বনাইছোঁ তাৰে বল বনাই এটা মানে সজাবৰ কাৰণে ছাইডত ৰাখি দিছোঁ যাতে যিহেতুকে মই এটা ফ্লাৱাৰ পট বনাইছোঁ যাতে এটা আপোনাৰ শিলৰ নিচিনা দেখা পায় অলপমান বাছ সেইটো এটা হেৰি কৰিবলৈ বিচাৰিছোঁ আৰু নমস্কাৰ মোৰ নাম মমিতা কুণ্ডু চৰকাৰ মই কালাপাহাৰ ফাটাচিল আম্বাৰীৰ পৰা আহিছোঁ তো আজি মই মোৰ থালিত যিখিনি লৈ আহিছোঁ মই আপোনালোকক দেখুৱাম তো মই আনিছোঁ তো ভাতটো আছে জহা চাউলৰ তাতে মই পাতত দিয়া মাছ আনিছোঁ আৰু আমাৰ ঢেকীয়া শাক আনিছোঁ বেঙেনা পোৰা আনিছোঁ তাৰপিছত ৰঙালাও বীজৰ চাটনি আৰু আমাৰ আলু পিটিকা টমেটো চাটনি আৰু সৰু মাছ ভাজি তিলৰ চাটনি আনিছোঁ আৰু ডালৰ বড়ি আনিছোঁ তাতে লগতে মই আনিছোঁ পচলাৰ খাৰ আৰু আমাৰ মাটিমাহ দালি আৰু মেইন হেৰি আছে মোৰ
টেঙা পালং তাতে মই মাছ দি বনাই আনিছোঁ। আৰু তাতে টেঙা পালংটোত মই ফাৰ্ষ্ট মাছখিনি অলপ তেলেদি ফ্ৰাই কৰি লৈছোঁ। তাৰপাছত কেইটামান সৰিয়হ দি পেলাই মই পালং শাকখিনি দি দিছোঁ। দিয়াৰ পাছত তাতে মই নিমখ আৰু অলপমান হালধি দিছোঁ। দিয়াৰ পাছত মাছ অলপ ভাজি পেলাই পানী দি দিছোঁ। তাতে মাছখিনি দি দিছোঁ। এইটো মানে অলপ গ্ৰেভি হোৱাৰ কাৰণে আমাৰ যিটো পিঠাগুড়ি আছে সেইটো অলপ মই পানীত মিক্স কৰি তাতে মিলাই দিছোঁ। তাতে যেতিয়া গ্ৰেভিটো আপোনাৰ ধুনীয়া হৈ গৈছে, তাৰপিছত মই নিমখ আৰু চব টেষ্ট কৰি আৰু হৈ গৈছে। মিঠা ডিছত আছে মোৰ সান্দহগুড়ি চীজ কেক। সান্দহগুড়ি আমাৰ যিটো আছামৰ যিটো আমি খাওঁ আৰু সেইখিনি দি মই সান্দহগুড়ি চীজ কেক ট্ৰাই কৰিছোঁ। তাতে মই কমলা ইউজ কৰিছোঁ মেইন জেলত, আৰু মিডিল যিটো মানে চীজ কেকত তাতে মই পনীৰ, আমাৰ দৈ আৰু ক্ৰীম ইউজ কৰিছোঁ। আৰু তাৰ লগত মই কণ্ডেন্স মিল্ক ইউজ কৰিছোঁ। আৰু মেইন বেছটো আপোনাৰ সান্দহগুড়ি আৰু বাটাৰ মিক্স কৰি পেলাই বনাইছোঁ। নমস্কাৰ, মই প্ৰিয়া সেন, হাতীগাঁও নামঘৰৰ পৰা আহিছোঁ। আজি মই চুইট ডিছ লৈ আহিছোঁ ৰেচিপি। এইটো ৰঙালাও দি পেলাই মই চুজি আৰু ৰঙালাও দি পেলাই বনাই ভিতৰত ষ্টাফিং দিছোঁ ৰাগী আটাৰ হালৱা, ৰাগী আৰু ড্ৰাই ফ্ৰুট মিক্স কৰি হালৱা বনাইছোঁ। এইটো ৰাবৰি বনাইছোঁ, তাৰ লগত মানে অপৰাজিতাৰ কালাৰটো দিছোঁ। আৰু এইটো লচ্ছি, এইটো প্লেইন পুদিনা লচ্ছি, আৰু এইটো বিটৰুট লচ্ছি। মোৰ নাম হৈছে আইভি বইজ। মই আহিছোঁ শ্বিলঙৰ পৰা। তাৰপিছত মই সেইকাৰণে শ্বিলঙৰ ট্ৰেডিশ্যনেল এটা ৰাইচৰ মানে বনাই আনিছোঁ। নামটো হৈছে জাটক। সেইটো তিল দি পেলাই বনায় আৰু লগত মাংস দি পেলাই। এইটো হৈছে জাদ, আৰু লগতে মই আমাৰ অসমৰ থলুৱা এটা আনিছোঁ। এইটো হৈছে কয় বাথেন, বাথেন বুলি কয়, মাছ পিটিকা। মিঠাত মই আনিছোঁ, মই মিঠা পান খাই ভাল পাওঁ, সেইকাৰণে মই মিঠা পান টিক্কি বনাই আনিছোঁ। টিক্কি হয়। এইটো হৈছে জাদ, এইটো একেটাই। এইটো হৈছে না বাথেন। লগতে তামোল, আৰু তামোলতে খাচী মানুহবিলাক সদায় তামোল আৰু চূণ আৰু লগতে আদা খায়, সেইকাৰণে ময়ো সেয়াকে লৈ আহিছোঁ। থেংক ইউ। মই জাগিৰোডৰ পৰা আহিছোঁ। মোৰ নাম সৰজু দেৱী। মোৰ মেইন ডিছটোত আছে টোপোলা ভাতৰ লগত এইটো তিল, কাৰৈ মাছ, কচু এইটো বনাইছোঁ। টেঙেৰা মাছ, পালেং, চুকা শাক দি পেলাই। এইটো কলডিলৰ আপোনাৰ পকৰা, এইটো গৰৈ মাছ পোৰা পিটিকা, লাই শাক বইল, আৰু এইটো ডেজাৰ্টত বনাইছোঁ বৰা চাউলৰ এটা পুডিং কেক ক্ৰীমৰ লগত। ৰেণু শইকীয়া, শেৱালি ফুলে মাছেৰে বনাইছোঁ আৰু আদা বিচাৰ দি মাছ বনাইছোঁ। দেখাব কোনটো কি হয়? এইটো হ'ল আদা, আৰু এইটো হ'ল শেৱালি ফুলৰ, আৰু এইটো আঙুলি পিঠা মানে চুইট ডিছ। তাৰপিছত এইটো দাইল, আলু পিটিকা, ভাত। নমস্কাৰ, মই নগাঁৱৰ পৰা আহিছোঁ। বৰ্তমান আজি হীৰকজ্যোতি ডেকা। বৰ্তমান মোৰ এইটো মেইন ডিছ হৈছে ভেদাইলতা, নৰসিংহ পাত, মানিমুনি, কেঁচা হালধি আৰু লোকেল শিঙি মাছৰ জোল। এইটো হৈছে আপোনাৰ ৰঙালাওৰ পায়স, আৰু এইটো আপোনাৰ মণিপুৰী ব্লেক ৰাইচ। ইয়াৰ লগত এইটো ভকুৱা মাছৰ খাৰ আছে, তিয়ঁহ আৰু অমিতাৰ লগত কলাখাৰ। বাকী এইটো আনুষংগিক এইটো ইয়াতে লগোৱা হৈছে। এইটো ৰঙালাওৰ পায়স আপোনাৰ। ৰঙালাওটো বইল কৰি ল'ব লাগে প্ৰথম। বইল কৰি আপোনাৰ মিক্সাৰত গ্ৰাইণ্ড কৰি ধুনীয়াকৈ গ্ৰাইণ্ড কৰি, তাৰপিছত আপোনাৰ গাখীৰটো উতলাই একদম কমাই ল'ব লাগিব। তাত চেনি অলপ দি তাৰপিছত কমাই লোৱাৰ পিছত এইটো কি কয় ৰঙালাওটো দি পেলাই অলপ সময় আৰু ল' ফ্লেমত উল্টাই একদম কমাই দিলে হয়। নমস্কাৰ, মোৰ নাম জুলি শৰ্মা। মই আজি কাঠফুলা, এইটো মাছৰুমৰ পায়স বনাই আনিছোঁ, আৰু শেৱালি ফুলৰ মোৱা মাছৰ খাৰ বনাই আনিছোঁ। মোৰ নামটো হৈছে নাছৰিন চুলতানা হুছেইন। মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ। বাকী মানে মোৰ এইবাৰ ছেকেণ্ড টাইম হয়, যোৱাবাৰো আহিছিলোঁ। ভাল লাগে ইয়াৰ হেৰিটো কি কয়, মেইন ডিছটো হৈছে মোৰ বুঢ়া বৰালি মাছৰ মানে এইটো বুঢ়া বৰালি মাছ, ৰঙালাও আৰু পকা তেতেলী, সেইটো আঞ্জা, আৰু চিকি ৰাইচ হয়। চিকি ৰাইচ এইটো হৈছে আপোনাৰ অপৰাজিতা দি থোৱা আছে, ৰস দি থোৱা আছে, আৰু এইটো তুলসীৰ চচ হয়। আৰু চচটো কেনেকৈ বনাইছে? তুলসীৰ চচটো তুলসীখিনি বইল কৰিব লাগে। বইল কৰি পেলাই মই হেৰিত বাতিছোঁ, পতাত বাতি পেলাই তাৰপাছত তাত সৰিয়হ আছে, তাৰপাছত জিৰা আছে গোটা, আৰু নেমু টেঙা আছে,
তাৰপাছত আপোনাৰ সেইখিনি পিউৰি কৰিব লাগিব, লগতে আদা নহৰু সেইখিনিও পিউৰি কৰিব লাগিব। তাৰপাছত অকণমান যদি টেঙা কৰিব বিচাৰে টেঙা কৰিব পাৰে, মিঠা কৰিলে মানে অকণমান চেনি ব্যৱহাৰ বা গুড় দিব পাৰে। মই গুড় দিছোঁ, চেনি দিয়া নাই মানে। আৰু এইটো মূলাৰ চচ হয়। মোৰ নাম সুলক্ষণা দাস, মই ভাস্কৰনগৰৰ পৰা আহিছোঁ। আপুনি কি আনিছে আজি? আজি মই চুইট ডিছত আনিছোঁ ৰঙালাও দি চানাৰ পায়স, আৰু নন ভেজত আনিছোঁ মাছৰ টেঙা, চুকা শাকি দি মাছৰ টেঙা। আচ্ছা, চুকা শাকটো আপুনি এইটো আছে। নমস্কাৰ, মই বন্দনা চেতিয়া, মই গুৱাহাটীৰে হয়। আজি মই বনাই আনিছোঁ পাৰৰ মাংস কলডিলৰ সৈতে আৰু শেৱালি ফুলৰ লগত মাছৰ মূৰ দি পেলাই বনোৱা খাৰ, আৰু এইটো জলফাইৰ চাটনি। হয়। আৰু মিঠা ডিছত আপোনাৰ? মিঠাত আনিছোঁ মই পামকিন পাই এটা, মানে ৰঙালাও দি বনোৱা। আৰু কেনেকৈ প্ৰচেছটো কেনেকৈ মানে? প্ৰথমতে ৰঙালাওখিনি মানে পিউৰি বনাই লৈছোঁ। সেইখিনি মই কনডেন্স মিল্ক আৰু তেওঁলোকৰ পুৰবী গাখীৰটো দি পেলাই অকণমান মই ঘি টাইপ বনাই লৈছোঁ। বনাই পেলাই এই টাৰ্ট শ্বেলটো বনাইছোঁ ময়দা দি। প্ৰথমতে মই অকণমান এই টাৰ্টকেইটা বেক কৰি লৈছোঁ। অকণমান বেক কৰাৰ পিছত এই মাজৰ মানে ফিলিংটো দি দিছোঁ তাতে আকৌ বেক কৰিছোঁ অলপ। কুন্তলা কলিতা, মই ৰঙিয়াৰ পৰা আহিছোঁ। মই আনিছোঁ এইটো ঘিলা পিঠা, ঘিলা যে আমাৰ আছে, এইটো আচলতে চবত নাপায়। এইটো ব্ৰহ্মপুত্ৰত ভাহি আহে, চব সময়তে পোৱা নাযায়, নদী কাষৰীয়া মানুহবোৰে পায়। এইটোৰে বনাইছোঁ ৰৌ মাছ, মানে ৰৌ মাছ বনাইছোঁ। আৰু এইটো ঔটেঙাৰে ৰৌ মাছ, আৰু এইটো বনাইছোঁ আদা পাতেৰে মোৱা মাছ, আৰু এইটো বনাইছোঁ কেঁচা হালধি মানিমুনি পচতীয়াৰে শিঙি মাছ, আৰু এইটো বনাইছোঁ নৰসিংহৰ বৰ আৰু শাক ভাজি। মানে এইটো হয়। এই বস্তুটো ক'ত পায় বুলি ক'লে আপুনি? এইটো আমাৰ নদী কাষৰীয়া মানুহবোৰে পায়, নদীত ভাহি আহি আচলতে। এইটো বহুত মানুহে নাজানে। এইটোৰ নাম ঘিলা হয়। এইটোৰ ভিতৰত এনেকুৱা বস্তু আছে, মানে এটা গোলকে আছে, এইটো ভাঙি গৈছে, মানে এইখিনি পিচি পেলাই বনাব পাৰি। আৰু কেঁচাকে খাব পাৰি? কেঁচাকে নাখায় এইটো, নাই, মানে বনাব লাগে এইটো। হয়। নমস্কাৰ, মোৰ মায়ে শিকাইছে মোক। মোৰ মায়ে, মই ব্ৰহ্মপুত্ৰৰ ওচৰৰ হয়, শুৱালকুছিত মোৰ মাৰ ঘৰ, গতিকে শুৱালকুছি বামুণ্ডি হয় মোৰ। গতিকে নদীৰ কাষত এইবিলাক পায়। আৰু আমাৰ আইতাহঁতে কৈছিলে আগতে যে এইবিলাক মাছেৰে বনাই খাব পাৰি। আৰু সেইটো তেতিয়াৰ বস্তুটো এতিয়া উলিয়াই আনিব চেষ্টা কৰিছোঁ, যিহেতুকে আজিকালি মানে এইটো নাজানে, বহুত ল'ৰা ছোৱালী বা মানুহে নাজানে এইটো, সেইটো কাৰণে এইটো উলিয়াই আনিছোঁ। হয়, হয়। আৰু মই গোটেইখিনি জুবিন দাই ভাল পোৱা মাছেৰে বনাব খুজিছোঁ। জুবিন দাই যিহেতুকে মাছ ভাল পায়, সেইটো কাৰণে মই গোটেইখিনি আইটেম জুবিন দাৰ কাৰণে ৰাখিছোঁ আজি। এইটো মই তিতা কেৰেলা পিঠা বনাইছোঁ। তিতা কেৰেলাৰ ৰস অকণমান দিছোঁ, আৰু ইয়াতে পালেং শাকৰ ৰস দিছোঁ, দি পেলাই এইটো পিঠাগুড়িৰে বনোৱা হৈছে। আৰু এইটো মিল্ক মেড আৰু আমাৰ পুৰবী গাখীৰৰ যিটো ৰাবৰি হয়, ৰাবৰি বনাই ভিতৰত ষ্টাফিংটো দিছোঁ। হয়। মোৰ নাম বন্দিতা বৰা, নুনমাটিৰ পৰা আহিছোঁ। আজি মোৰ জনগোষ্ঠী, আচলতে তিৱা জনগোষ্ঠীৰ লোকখাদ্যৰ ওপৰত আমি যিহেতু লোকখাদ্যৰ মানে প্ৰচাৰ হোৱাটো বিচাৰোঁ, সেই গতিকে আজি লৈ আহিছোঁ তিৱা জনগোষ্ঠীৰ এবিধ পৰম্পৰাগত খাদ্য টাংখাৰী। টাংখাৰী মূলতঃ কচুৰ হয়, কচু দি মই আজি লোকেল চিকেন বনাইছোঁ, মানে কুকুৰা মাংস আৰু কেঁচা হালধি আৰু কচু দি বনোৱা গৈছে। আৰু ইয়াত কাঠ আলু মাছ আৰু মাহৰ দালি খাৰ আছে, আৰু এই শিঙৰা, এইবিধ শিঙৰা হয়, পানী শিঙৰা যিটো কয়, পানী শিঙৰাৰ আঞ্জা কৰিও খায়। মই আজি অকণমান তিলৰ লগত বনাই মানে ৰান্ধি আনিছোঁ। হয়, এই শিঙৰাই হয়, এইবিধ শিঙৰাই হয়। আৰু এয়া কেঁচা হালধি কচু, সেইটো মোৰ টাংখাৰী হয়, মেইন ডিছ। আপোনাৰ নামটো? মোৰ নামটো শিখা তামুলী, মই নুনমাটিৰ পৰা আহিছোঁ। আপোনাৰ মোৰ মেইন ডিছটো হৈছে আজি পচলাৰ লগত হাঁহৰ মাংস, আৰু চুইট ডিছত ৰাখিছোঁ মই আপেলৰ পায়স। এইটো পচলাৰ লগত হাঁহৰ মাংস, এইটো হৈছে মাটি দাইলৰ ঔটেঙা, এইটো মৰিচা শাক ভাজি, এইটো মোৱা মাছ কলডিলৰ লগত পাতত দিয়া। মোৱা মাছ কলডিলৰ লগত পাতত দিয়া। আৰু চুইট ডিছত আপোনাৰ কি আছে? চুইট ডিছত আছে আপেলৰ ক্ষীৰ। আপেলৰ? হয়। কেনেকৈ বনাইছে এইটো মানে গ্ৰেণ্ড কৰি লৈছোঁ প্ৰথমতে, তাৰপিছত অকণমান ঘিউত ভাজি লৈছোঁ, গাখীৰ দিছোঁ, ইলাইচি দিছোঁ, আৰু মিল্ক মেড ইউজ কৰিছোঁ।
হৈ গৈছে আৰু এইকেইটা মই নিজে বনাই আনিছোঁ আপেল কাকলি কলিতা ৰুক্মিণী গাঁও মই নাগা কুচিনৰ কাৰণে আজি লৈ আহিছোঁ গোটেই নাগা কুচিনৰ যেনেকৈ চিকেন লৈ আহিছোঁ পৰ্ক লৈ আহিছোঁ পৰ্কটো ড্ৰাই বেম্বো শ্বুট আৰু এইটো বেম্বো শ্বুট দি বনাইছোঁ চিকেনটো এইপিনে ড্ৰাই বেম্বো শ্বুট উইথ আপোনাৰ স্ম'ক পৰ্ক আৰু এইটো আপোনাৰ ড্ৰাই ফিছ আৰু এইটো আপোনাৰ মিক্স ডাল উইথ আখুনি এইটো ড্ৰাই ফিছ চাটনি এইটো কেঁচা হালধিৰ আচাৰ নীলাক্ষী দুৱাৰা ক'ৰ পৰা আহিছে মই গুৱাহাটী গান্ধী বস্তি আপুনি ডিছটো কি বনাইছে আজি মই চুইট ডিছত বনাইছোঁ পিঠাগুড়ি দি ভীমকল দি লুথুৰি পিঠা বেবীৰ আহাৰ মানে সেইটো এইটো কি হয় লুথুৰি পিঠা ভীমকল দি পিঠাগুড়ি দি আৰু বনাইছিলোঁ এইটো শেষে হৈছে অলৰেডি মাগুৰ মাছ দি পেলাই শুকনি বনাইছিলোঁ মানে 3 দিনত মাননি দিয়ে 7 দিনত শুকনি দিয়ে সেই বস্তুটোৱে বনাইছিলোঁ নমস্কাৰ মই শুক্লাইজ মই কালাপাহাৰৰ পৰা আহিছোঁ মই আজি উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা খাদ্য বনাইছোঁ বৰিয়লি মাছ বনাইছোঁ চুকা পালঙেৰে আৰু ইয়াত বনাইছোঁ কেঁচা হালধি দিয়ে মোৱা মাছ বনাইছোঁ হালধি পাতৰে আৰু এয়া শেৱালি ফুলৰ সেই পাতৰ বৰ আৰু এয়া হ'ল তিলৰ চাটনি এয়া হ'ল মাছ আলু পিটিকা তিলৰ সৈতে আৰু এয়া কৰিছোঁ হ'ল বথুৱা নহৰু সৈতে আৰু মিঠা ডিছ আছিলে কিউবি টাৰ্ট পুৰবী প্ৰডাক্ট দি বনাইছোঁ পুৰবী মিল্ক স্মাৰ্ট যিটো এইটো কি আছে পুৰবী স্মাৰ্ট দি বনাইছোঁ কিউবি মালাই টাৰ্ট ভাল লাগিছে গোটেইখিনি ইমান ধুনীয়াকৈ মহিলাসকল সাজি পাৰি আহি ধুনীয়াকৈ আপ্যায়ন কৰাৰ কাৰণে ভালকৈ সজাই মেলি খোৱা বস্তু লৈ আহিছে ভাল লাগে মই নিজেও খাই আনন্দিত স্বৰ্গীয়ানী মই পাণবজাৰ পৰা মাছৰ আনিছোঁ মই মেইন ডিছ হ'ল মোৰ ৰঙালাওৰ গুটিৰে ৰৌ মাছ ব্ৰহ্মপুত্ৰৰ মাছ এয়া তাৰপিছত বেঙেনাৰে মাছৰ মূৰৰ খাৰ তাৰপিছত এয়া পেটু ভাজি আৰু এয়া হৈছে মাছৰ ছালটো বোলে মই মানে এক্সট্ৰাকৈ ভাজিছোঁ তাৰপিছত এয়া মই সৰু মাছ ভাপত দি পেলাই ভাজিছোঁ সেইকাৰণে মাছ ভজা নাম আৰু এয়া আলু মানিমুনি আৰু বাদামৰ চালাড এয়াতো চবেই জানে বিলাহী পুৰা এইটো কেনেকৈ বনাইছে এইটো মাছটো প্ৰথমতে ভাপত দি লৈছোঁ সিজাই লৈছোঁ 10 মিনিটমান দিলেই হৈ যায় তাৰপিছত মই তাৰ লগত হেৰি দিছোঁ অলপ নহৰু নেমু জালুকৰ গুড়ি এনেকুৱাবিলাক দি পেলাই বইল কৰি তাৰপিছত গুড়িৰে চাউলৰ গুড়িত লেটিয়াই ভাজিছোঁ নলিনী দেৱী কামাখ্যাৰ পৰা আপুনি কি আনিছিলে ডিছটো এনেই বহুতখিনি এইখিনি বহুতে আনিছোঁ মই মেইন আনিছিলোঁ মাটিমাহেৰে খাহীৰ মাংস আৰু মাছ ভাপত দিয়া কচ মাছ ভাপত দিয়া তাৰপিছত আনিছোঁ থেকেৰাৰে মাছৰ টেঙা তাৰপিছতে কলফুল পোৰা মাছে কলফুলে পোৰা আৰু পুৰি পিটিকা তাৰপিছত আনিছোঁ বুট নাৰিকল আৰু নৰসিংহৰ চাটনি তাৰপিছত আনিছোঁ এয়া ৰঙালাও আৰু কণী পিটিকা নেমুৰ আচাৰ নেমুৰ মিঠা আচাৰ জলফাইৰ মিঠা আচাৰ মিঠাই এইটো মানে মই গাখীৰ পগাই তাতে পিঠা বনাই ময়দাৰ পিঠা বনাইছোঁ নাৰিকলৰ পুৰ দি তাৰপিছত গাখীৰত সেইকেইটা বইল কৰিছোঁ গাখীৰত বইল কৰি তাৰপিছত সেয়াই আৰু শুহাই একদম এই গাৰ্নিচিং কৰিছোঁ ওপৰত মানুহটো ক'লে গ'ল মই কৈছোঁ সুধিছোঁ ক'ত আছে যি পৰক